নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ পাঠ নং 14 ফু আন্দোলন। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। 1 নম্বৰত দিয়া আছে যে আভ্যন্তৰীণ কাৰক আৰু বাহ্যিক কাৰণ বুলিলে কি বুজায়? ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে পৃথিৱীৰ অন্তৰ্ভাগত অহৰহ পৰিৱৰ্তন ঘটি আছে। বিভিন্ন কাৰকৰ দ্বাৰা পৃথিৱীৰ অন্তৰ্ভাগত পৰিৱৰ্তন সংঘটিত হৈ আছে। পৃথিৱীৰ অন্তৰ্ভাগ এতিয়াও অশান্ত অৱস্থাত আছে। গতিকে পৃথিৱীৰ অন্তৰ্ভাগত পৰিৱৰ্তন ঘটোৱা আভ্যন্তৰীণ কাৰক বুলি ক'লে আমি যিবোৰ কাৰকৰ কথা বুজো সেইবোৰ হ'ল ভূমিকম্প, আগ্নেয়গিৰি আদিৰ দৰে আভ্যন্তৰীণ কাৰক। এইবোৰ কাৰকৰ দ্বাৰা পৃথিৱীৰ অন্তৰ্গত অহৰহ পৰিৱৰ্তন ঘটি আছে। আনহাতে বাহ্যিক কাৰকবোৰ হ'ল পৃথিৱীৰ বহিঃভাগত যিবোৰ কাৰকে ক্ৰিয়া কৰে আৰু পৃথিৱীৰ বহিঃভাগত পৰিৱৰ্তন ঘটায় সেইবোৰক বাহ্যিক কাৰণ বোলা হয়। উদাহৰণস্বৰূপে নদী, বতাহ, বৰষুণ, হিমবাহ আদি বাহ্যিক কাৰকে পৃথিৱীৰ উপৰিভাগত বাহ্যিকভাৱে অহৰহ ক্ৰিয়া কৰি বহিঃভাগত পৰিৱৰ্তন ঘটাই আছে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে প্ৰশ্নটো কৈছে যে সংবহন হ্ৰদ বুলিলে কি বুজা? ই ক'ত আৰু কিয় সংঘটিত হয়? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে পৃথিৱীৰ অন্তৰ্ভাগত প্ৰায়বাৰ আৰু হ্ৰাস নামৰ যি দুটা স্তৰ পৃথিৱীৰ ভূত্বক বা খলাতৰ তলত আছে, সেই স্তৰ দুটাক থকা পদাৰ্থবোৰ গলিত অৱস্থাত লপতপীয়া অৱস্থাত আছে। পৃথিৱীৰ গতিৰ বাবে আৰু ভূতত্ত্বকৰ চাপৰ বাবে অন্তৰ্ভাগ এই উত্তপ্ত পদাৰ্থবোৰ ভূতত্ত্বকৰ বাহিৰলৈ ওলাই আহিব নোৱাৰে। সেয়েহে ভূগৰ্ভৰ তলে তলে এই গলিত পদাৰ্থবোৰ দুই মূৰে গতি কৰে। ইয়াকে সংবহন হ্ৰদ বোলে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছৰ ভূ আন্দোলন বুলিলে কি বুজা? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে পৃথিৱীৰ অন্তৰ্ভাগ বিশেষকৈ ভূতত্ত্বকৰ তলত অত্যন্ত গলিত অৱস্থাত লপতপীয়া হৈ পদাৰ্থবোৰ জমা হৈ আছে। ভূতত্ত্বকৰ টান খলাতৰ কাৰণে এই পদাৰ্থবোৰ ওলাই আহিব নোৱাৰি। ভূতত্ত্বকৰ তললৈ পৃথিৱীৰ দুই মূৰে গতি কৰে। এই গতিটোক সংবহন হ্ৰদ বোলে আৰু এই হ্ৰদৰ বাবে পৃথিৱীৰ অন্তৰ আৰু বাহিৰ ভাগতো পৰিৱৰ্তন দেখা দিয়ে। বিশেষকৈ পৃথিৱীৰ বাহিৰভাগৰ চাপৰ ফলত অন্তৰ্ভাগৰ গলিত পদাৰ্থবোৰ বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰে। এই প্ৰচেষ্টাকে ভূ আন্দোলন বোলা হয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছৰ ফলক বুলিলে কি বুজা? ফলক কেইখন ক'ত ভাহি আছে? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে পৃথিৱীৰ উপৰিভাগত থকা খলাটো দেখাত এটা আৰু অভগ্ন যেন অনুমান হয়। দৰাচলতে ই তেনে নহয়। কেইবাটাও টুকুৰা লগ লাগিহে এই খলাটো সম্পূৰ্ণ হৈছে। এই টুকুৰাবোৰকে ফলক বোলা হয়। এনে ফলক মুঠতে 7খন আছে। এই ফলকবোৰ ভূগৰ্ভৰ মেগমাৰ ওপৰত ওপঙি বা ভাহি আছে। তদুপৰি সংবহন হ্ৰদৰ বাবে এই ফলকবোৰে এঠাইত নাথাকি ধীৰ গতিৰে লৰচৰ কৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নখিনি কৈছে ইয়াৰ পিছৰ পৃথিৱীৰ মুখ্য ফলক কেইখন নাম লিখা? ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে পৃথিৱীৰ ভূগৰ্ভত সম্পূৰ্ণ উত্তপ্ত আৰু গলিত মেগমা নামৰ পদাৰ্থৰ ওপৰত পৃথিৱীৰ খলাটো যি কেইটা টুকুৰা বা ফলকৰ দ্বাৰা গঠিত তাৰ মুঠ সংখ্যা হ'ল 7টা। সেই কেইটা হ'ল 1 নম্বৰত লিখিম যে প্ৰশান্ত মহাসাগৰীয় ফলক, তাৰপিছত 2 নম্বৰত লিখিম যে ইউৰেছীয় ফলক, তাৰপিছত 3 নম্বৰত লিখিম যে ইণ্ডো অষ্ট্ৰেলিয়া ফলক আৰু 4 নম্বৰত লিখিম যে
আফ্ৰিকীয় ফলক। তাৰপিছত 5 নম্বৰত লিখিম যে উত্তৰ আমেৰিকীয় ফলক আৰু 6 নম্বৰত লিখিম যে দক্ষিণ আমেৰিকীয় ফলক আৰু 7 নম্বৰত লিখিম যে এণ্টাৰ্কটিয়া ফলক। এই 7খন লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে তাৰপিছত প্ৰশ্নটো কৈছে যে পৃথিৱীৰ ভূমিকম্প আৰু আগ্নেয় বলয় কেইটাৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে পৃথিৱীৰ ভূগৰ্ভত অৱস্থান কৰা ফলক বা টুকুৰাবোৰে লৰচৰ কৰা বাবে কেতিয়াবা ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদগীৰণ হয়। সেইবাবে ভূগোলবিদসকলে ভূমিকম্প বা আগ্নেয়গিৰি উৎপত্তি স্থানৰ ওপৰত ভিত্তি কৰি পৃথিৱীত দুটা প্ৰধান বলয় চিনাক্ত কৰি উলিয়াইছে। সেই দুটা বলয় হৈছে 1 নম্বৰত লিখিম যে প্ৰশান্ত মহাসাগৰীয় বলয় আৰু 2 নম্বৰত লিখিম যে আল্পছ হিমালয় বলয়। ইয়াত লিখিব লাগিব যে প্ৰশান্ত মহাসাগৰীয় বলয়ত কেলিফৰ্ণিয়া, চিলি, আলাস্কা, জাপান, ফিলিপাইনছ, নিউজিলেণ্ড আদি ঠাই অন্তৰ্ভুক্ত। এই অঞ্চলতে পৃথিৱীৰ প্ৰায় 68% ভূমিকম্প অনুভৱ হয়। আনহাতে আল্পছ হিমালয় বলয়ত হিমালয়ৰ কাষৰীয়া অঞ্চলত ভূমধ্যসাগৰীয় অঞ্চল, আল্পছ, ককেছাছ, পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ আৰু মধ্য আমেৰিকা অন্তৰ্ভুক্ত। এই বলয়ৰ ভূমিকম্পৰ পৰিমাণ হ'ল মুঠ 21%। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নখিনি কৈছে যে ভূ আন্দোলনৰ ফলাফলবোৰ লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যেনেকৈ ভূ আন্দোলনৰ ফলত পৃথিৱীৰ উপৰিভাগত কেতবোৰ পৰিৱৰ্তনে দেখা দিয়ে। বিশেষকৈ ভূ আন্দোলনৰ ফলস্বৰূপে ভূমিকম্প, আগ্নেয়গিৰিৰ উদগীৰণ, চুক্তি আদিৰ সৃষ্টি হ'ব পাৰে। ভূমিকম্পৰ ফলত কেতিয়াবা ফাট মেলিব পাৰে। পাহাৰ পৰ্বতত থকা নদীৰ গতিপথ বন্ধ হৈ যাব পাৰে। নদীৰ গতিপথ সলনি হ'ব পাৰে। কিছুমান ঠাইৰ পৰ্বত পাহাৰ ভূ-পৃষ্ঠত ডুবি ডাঙৰ হ্ৰদৰ সৃষ্টি কৰিব পাৰে। সমুদ্ৰত হোৱা ভূমিকম্পৰ ফলস্বৰূপে ছুনামিৰ দৰে বিধ্বংসী সাগৰীয় তাণ্ডৱ লীলাৰ সৃষ্টি কৰিব পাৰে। ভূ আন্দোলনৰ ফলত সৃষ্টি হোৱা আগ্নেয়গিৰিৰ ফলত একোটা অঞ্চল লাভাৰে পত যাব পাৰে। এই লাভাবোৰ এঠাইত গোট খাই আগ্নেয় পৰ্বতৰ সৃষ্টি কৰিব পাৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত শেষৰ প্ৰশ্নটো কৈছে যে ফলকে কেনেদৰে গতি কৰিব পাৰে বুজাই লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে পৃথিৱীৰ ভূগৰ্ভত মেগমা নামৰ উত্তপ্ত আৰু গলিত পদাৰ্থৰ ওপৰত ভেজা দি যি ফলক বা টুকুৰাবোৰ ভাহি আছে সেইবোৰ প্ৰকৃততে স্থিৰ নহয়, বৰং সেইবোৰ গতিশীল আৰু ধীৰে ধীৰে সেইবোৰ গতি কৰে। কিন্তু সেইবোৰৰ গতি ইমান ধীৰ যে পৃথিৱীবাসীয়ে তাৰ উমান নাপায়। যিহেতু বছৰি 2 ছেণ্টিমিটাৰৰ পৰা এই গতি 4 ছেণ্টিমিটাৰ মানহে হ'ব পাৰে। ফলকবোৰে গতি কৰিলে এখন ফলক আন এখন ফলকৰ ওচৰলৈ চাপ খাব পাৰে। এনে চাপৰ ফলত দুখন ফলকৰ সংঘৰ্ষণ হৈ এটা অংশ ওপৰলৈ উঠি আহি পৰ্বতৰ আকাৰ ল'ব পাৰে, নাইবা ফলকৰ এটা অংশ ভূগৰ্ভত সোমাই যাব পাৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে। আৰু যিসকলে নতুনকৈ চেনেলটোত আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।